আজি আমাৰ সিম্পলিফিকেশনৰ কুৱেশ্যন নম্বৰ 21 আমি আগৰ কুৱেশ্যনটো আমি আগৰ ভিডিঅ'ত আমি সিম্পলিফিকেশনৰ 20টা কুৱেশ্যন ডিসকাস কৰিছিলো আৰু আজি আমাৰ ক্লাস নম্বৰ 10 হয় আগৰ ভিডিঅ'খিনি চাব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰি থোৱা আছে আমি আৰু এই কুৱেশ্যনখিনিৰ ওপৰতে আপোনাৰ এক্সামত আহিব ওকে আৰু আজি আমি কুৱেশ্যন নম্বৰ 21 ৰ পৰা ষ্টাৰ্ট কৰিছো আমি 30 কুৱেশ্যন ডিসকাস কৰিম ইয়াত অৰ্থাৎ কুৱেশ্যন নম্বৰ 30 লৈকে এতিয়া প্ৰথম কুৱেশ্যনটো আছে দি ভ্যালু অফ √0.441 ডিভাইড বাই √0 অফ 625 এই ইয়াৰ মানটো উলিয়াবলৈ কৈছে আৰু ইনকৰণৰ কুৱেশ্যনে আমাৰ বিএডৰ হক বা আসাম ডাইৰেক্টমেন্ট হক যিকোনো এক্সামত আহে ওকে এ চাব আমি এনেদৰে যদি থাকে অৰ্থাৎ আমাৰ এই দুইটা ৰুট মানে কি হয় একেদৰে আপোনালোকে লিখি দিব পাৰে 0.441 ডিভাইড বাই 0.625 ওকে তেনে ক্ষেত্ৰত কি কৰিব এতিয়া ইমান লিখিব দৰকাৰ নাই ডাইৰেক্ট ভাবিলেই হ'ল যে দুইটা ৰুট ওপৰটো তলটো আছে মানে একেলগে আছে ওকে তেনে ক্ষেত্ৰত আমাৰ ইয়াত তিনটা দশমিক আছে ওপৰ সংখ্যাৰো তিনটা দশমিক আছে যদি সেম অৰ্থাৎ সমান সংখ্যাৰ আগত অংকৰ আগত সমানতা অংকৰ আগত যদি দশমিক থাকে তাহলে সেই দশমিকটো উঠাই দিলে হৈ গ'ল ওকে দশমিকটো উঠাই দিলে হৈ গ'ল আৰু কি থাকিব এতিয়া √441 ডিভাইড বাই 625 এতিয়া 441 ৰ বৰ্গমূল কিমান 21 441 ৰ বৰ্গমূল হৈছে 21 আৰু 625 কাৰণ এই বৰ্গমূল চিনটো দুইটা সংখ্যাৰ ভিতৰতে আছে গতিকে কি হ'ব এই 625 ৰ বৰ্গমূল কিমান হ'ব 25 হ'ব অৰ্থাৎ 25 ক আমি যদি স্কয়াৰ কৰো কিমান পাম 625 পাম ওকে আৰু এই স্কয়াৰটো যে আছে এই স্কয়াৰটোৰ কাৰণে এই বৰ্গ অৰ্থাৎ বৰ্গমূল চিহ্ন যে আছে সেই স্কয়াৰটোৰ কাৰণে সেই বৰ্গমূল চিহ্নটো উঠি যাব অৰ্থাৎ থাকিব কিমান 25 ওপৰত থাকিব 441 ৰ বৰ্গমূল 21 এতিয়া যেহেতু আমাৰ এইবিলাকটো পইণ্টত আছে ভগ্নাংশ নাই তেতিয়া আমি কি কৰিম চাব ই এক ডাইৰেক্ট হৰণ কৰি দিব হৰণ কৰিলে আমাৰ জটিল হ'ব গতিকে কি কৰিব ডাইৰেক্ট আমাৰ এই 25 টো যে আছে আমি 25ক আমি 100 লৈ যাম অৰ্থাৎ একৰ পেছৰ শূন্য থকা অংকলৈ লৈ গলে আমাৰ কি হ'ব আমাৰ হৰণ কৰিবলৈ ইজি হ'ব এতিয়া 25ৰ লগত যদি আমি 4 পূৰণ কৰি দিওঁ 100 হ'ব গতিকে ইয়াত পূৰণ কৰা মানে ওপৰৰ সংখ্যাটোৰ লগতো অৰ্থাৎ তলৰ সংখ্যাটো যিটো সংখ্যাৰে পূৰণ কৰিব ওপৰটো সমান সংখ্যাৰে পূৰণ কৰিব লাগিব ওকে এতিয়া আমাৰ 4 পজিশন কিমান 4 পজিশন 25 পূৰণ কৰিলে 100 হ'ব আৰু 4 লগত যদি 21 পূৰণ কৰো 4 গুণ 4 4 দুই 84 হ'ব অৰ্থাৎ 84 বাই 100 হ'ব এটা চাব একৰ পাছত কেটা একেটো আমাক 84 হৰণ কৰিলে 84 হ'ব ওকে কিন্তু একৰ পাছত কেটা শূন্য আছে দুটা শূন্য আছে গতিকে কি হ'ব ওপৰৰ সংখ্যাটোৰ আগত হৰণ কৰিলে যেটো পাম ওপৰৰ সংখ্যাটোৰ আগত দুটা আগত দশমিক হ'ব গতিকে দুটা শূন্য আছে গতিকে এটা দুটা তাৰ আগত দশমিক হ'ব ওকে যদি এটা থাকিলেহেঁতেন এটা দশমিক হ'লহেঁতেন তিনটা থাকা হলে তিনটা আগত দশমিক হ'লহেঁতেন গতিকে দুটা আছে একৰ পাছত শূন্য গতিকে দুটা আগত দশমিক হ'ব অৰ্থাৎ 0.84 গতিকে এনসাৰটো কোনটো হ'ব অপচন বি 0.84 ওকে এই কোৱেশ্যন আছে কোৱেশ্যন নম্বৰ 22 সেম টাইপৰ কোৱেশ্যন হয় এতিয়া মুঠতে এতিয়া ইয়াত আমি দশমিকটো উঠাই দিছিলো দুইটাতে আছিল হেতু কাৰণে অৰ্থাৎ তিনটা অংকত ইয়াতো তিনটা অংকৰ আগত দশমিক আছে খুনে উঠাই দিছিলো কিন্তু ইয়াতো আমি কি কৰিম চাব মই ইয়াৰ আগতো কৈছো আগৰ যদি ভিডিও নাইছো চাব আপোনালোকে তেনে ক্ষেত্ৰত আপোনালোকে দশমিকটো নাই বুলি ধৰক অনলি 441 যিটো গোটা সংখ্যা আছে সেই সংখ্যাটো আছে বুলি ধৰক এতিয়া গোটা সংখ্যাটো 441 এতিয়া 441 ৰ বৰ্গমূল কিমান আমি জানো যে 21 ওকে এটা চাব এই দশমিকটো এতিয়া দশমিক কথা এই দশমিকটো যে কিমানটা অংকৰ আগত আছে 1 2 3 4 5 6টা অংকৰ আছে 6টা অংকৰ আগত দশমিকটো আছে ওকে তেনে ক্ষেত্ৰত যিমানটা অংকৰ আগত দশমিকটো থাকে সেই অংকক 2 ৰে হৰণ কৰিলে অৰ্থাৎ বৰ্গমূলত 2 ৰে হৰণ কৰিব লাগিব ঘনমূলত 3 ৰে ওকে গতিকে 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 যদি আমি 6 হৰণ কৰোঁ 3 হ'ব অৰ্থাৎ ইয়াৰ আধা মানে 3টাৰ আগত ইয়াৰ যেটো এনসাৰ পাম সেই তাৰ 3টাৰ আগত দশমিকটো হ'ব গতিকে 1 2 তাৰ 3টা আগত হ'বলৈ হলে কি হ'ব আৰু এটা শূন্য ইয়াত আহি যাব অৰ্থাৎ 0.021 ওকে অৰ্থাৎ ইহতৰ এনসাৰটো কিমান হ'ব 0.021 অপচন সি ইনকনৰ কোৱেশ্যন কিন্তু পৰীক্ষাত আহে আৰু এইখিনি আমাৰ দশমিকৰ ভিতৰত আছে কি ৰুৰৰ ভিতৰত দশমিক আছে তেনেকুৱা সংখ্যা থাকিলে আমি হয়তো ভয় খাওঁ গতিকে ভয় খাবলৈ কোনো কথা নাই অৰ্থাৎ গোটা সংখ্যা ধৰিলে হ'ল আৰু কিমানটা দশমিক আছে সেইটো চাই পেলাই আমি দশমিকটো বহালে হ'ব কোৱেশ্যন নম্বৰ 23 এটো চাব ইয়াত আমাৰ একেই সেম দশমিকৰ কোৱেশ্যন আছে কিন্তু দশমিকৰ থাকিলেও আমাৰ কি হ'ব ৰুটৰ ভিতৰত এটা আছে কিন্তু এটা ৰুটৰ ভিতৰত নাই অৰ্থাৎ ওপৰটো এই 0.49 টো ৰুটৰ ভিতৰত আছে কিন্তু স্কয়াৰ ৰুটৰ ভিতৰত আছে অৰ্থাৎ কিন্তু 0.25 তলৰ যেটো সংখ্যা হয় আমাৰ ৰুট নাই ওকে তেনে ক্ষেত্ৰত আমি কি কৰিম চাব আমি ইয়াত ডাইৰেক্ট এটো কাটি নিদিব তেনে ক্ষেত্ৰত দুইটাতে ৰুট থাকিলেহে তেনেকৈ কাটে এতিয়া আমি কি কৰিম 0.49 অৰ্থাৎ 49 ৰ বৰ্গমূল কিমান 7 ইয়াত কেটা দশমিক আছে দুটা আগত আছে গতিকে বৰ্গমূলটোৰ যদি অতৰাই নিতে কি হ'ব তাৰ আধা অৰ্থাৎ এটা আগত দশমিক হ'ব ইয়াত দুটা আগত আছে বৰ্গমূলটো অতৰাইলে তাৰ আধালে অৰ্থাৎ এটা আগত দশমিক হ'ব অৰ্থাৎ 7 ৰ আগত দশমিকটো হ'ব আৰু তলত কি আছে 0.25 বহাই দিম প্লাস একেদৰে
0.81 অৰ্থাৎ 81 আছে 81 ৰ বৰ্গমূল কিমান 9 অৰ্থাৎ 9 ক স্কয়াৰ কৰিলে 81 পাম কেইটা দশমিক আছে দুটা দশমিক আছে আৰু স্কয়াৰ ৰুট আছে গতিকে কি হ'ব এটা দশমিক হ'ব ওকে 0.7 0.9 লিখিব পাৰে মানে পইণ্টৰ দশমিক 0 টো দি দিব পাৰে আৰু 0.36 0.36 এটা কি কৰিম আমি এটো পইণ্ট উঠাই দিম পইণ্ট উঠাই দিব লাগিব ইয়াত 100 ৰে পইণ্ট কৰিব অৰ্থাৎ একৰ পিছত যদি দুটা শূন্য দি দিও তাত 25 ৰ এই দশমিকটো যে দশমিকটো এফালে গুচি যাব অৰ্থাৎ দশমিকটো উঠি যাব ইয়াত 100 পইণ্ট কৰিলে ওপৰত 100 পইণ্ট হ'ব লাগিব ইয়াত যদি আমি 100 পইণ্ট কৰি দিও অৰ্থাৎ ইয়াত যদি 100 পইণ্ট কৰিলো ইয়াতো 100 পইণ্ট কৰিলো তেতিয়া কিমান হ'ব মই ডাইৰেক্ট আকৌ এলাইন পটা নাই আৰু ডাইৰেক্ট কৰিছো এই দশমিকটো উঠি যাব মানে 25 ৰ লগত 100 পইণ্ট কৰিলো 20 মানে 2500 হ'ল দুটা দশমিক আছে যদি ইয়াৰ দুটা দশমিক দিম গতিকে পইণ্টৰ পাছত দশমিক শূন্য থাকিলেতো আমাৰ দৰকাৰ নাই পাতিবলৈ ওকে আৰু কি হ'ব 700 এটা দশমিক আছে এটা দশমিক দিম গতিকে আমাৰ পিছৰ পইণ্টৰ পাছত এইটো সব পাতিব দৰকাৰ নাই প্লাস একেদৰে এটো কিমান হ'ব 36 আৰু এটো হ'ব 90 সেম এটা আমি কটাকটি কৰিব পাৰো অৰ্থাৎ ইহত দুটাৰ 25 আৰু লগত 90 এবাৰ 40 লগত 70 কটাকটি কৰিব নোৱাৰে কাৰণ যোগ চিন আছে কোন চিন থকাৰ পাইলে অৰ্থাৎ ই ইয়াৰ লগত ধৰণৰ আছে যোগ ই ইয়াৰ লগত ধৰণৰ আছে গতিকে আমি ইহত দুটাৰ মাজত কটাকটি কৰিব পাৰিম তাৰপিছত পাঁচে যদি কাৰো 5 ৰে 25 5 বাজাব 5 5 গুণ 25 আৰু 5 ৰে যদি 25 যায় 5 ৰে 70 কি বাজাব 5 17 গুণ 70 আৰু কেইদৰে 9 9 10 গুণ 90 9 4 গুণ 6 ওকে কিমান থাকিলে আমাৰ ইফালে থাকিলে 14/5 প্লাস আৰু ইফালে থাকিলে 10/4 এটা আমি কি কৰিম 5 আৰু 4 এলচিএম কৰিম এলচিএমৰ স্টেপ পাছত আমি নেক্সট ক্লাছত শিকাম কিন্তু এলচিএমৰ স্টেপটো মুঠতে কেনেদৰে কৰে যোগটো চাই ল'ব এই সংখ্যাটা যদি আমাৰ এটো 5 ৰ লগত অৰ্থাৎ 5 টো মৌলিক সংখ্যা আৰু এটো যোগ সংখ্যা তেনে ক্ষেত্ৰত এই সংখ্যাটা ডাইৰেক্ট পূৰণ হৈ যাব 5 4 গুণ 20 এই 5 সংখ্যাটো এই ইয়াক কেইবাৰ যাব চাব লাগিব 5 ৰে কেইবাৰ যায় 4 বাৰ যায় এই 4 ৰে কি কৰিব লাগিব ওপৰৰ সংখ্যাটোক পূৰণ কৰিব লাগিব অৰ্থাৎ 4 14 গুণ 56 প্লাস একেদৰে 4 ৰে 20 কেইবাৰ যাব 5 বাৰ যাব সেই 5 টো আকৌ ওপৰ 10 লগত পূৰণ কৰিব লাগিব মানে এই যিটো হৰ আছে সেই তাৰ ওপৰ সংখ্যাৰ লগত পূৰণ কৰিব লাগিব অৰ্থাৎ 4 ৰে এই 5 বাৰ গল 5 10 গুণ 50 ওকে তে কিমান থাকিলে তলত 20 ওপৰত থাকিলে 56 + 50 কিমান হ'ব 106 এটা যদি আমি কটাকটি কৰোঁ কিমান হ'ব 2 10 গুণ 20 কাৰণ 2 এ যাব কাৰণ 2 এ 20 টো আমি জানো 2 এ এই যেটো 6 আছে হিখত দুম সংখ্যা আছে গতে 2 এ যাব 2 5 গুণ 10 2 3 গুণ 6 অৰ্থাৎ 53/10 বাৰে কিন্তু একে যে 53 হৰণ কৰিলে কিমান হয় 53 হ'ব কিন্তু এটা একৰ পিছত এটা শূন্য আছে নাই তলত গতিকে এটা দশমিক বহিব অৰ্থাৎ 5.3 গতিকে আমাৰ এনসাৰটো কিমান হ'ব অপচন বি 5.3 Question number 24 same একে simplification question আমি আজি simplification এলাই কৰিম ইয়াত √625/11 plus sorry into পূৰণ হৈ আছে 14/√25 into 11/√196 অৰ্থাৎ আপোনালোকৰ ৰুটৰ এই simplification মেইনলি ৰুটৰ সংখ্যাবিলাক থাকিব গতিকে আপোনালোকে একদম 30 লৈকে স্কয়াৰ বিলাক মনত ৰখা ল'ব আৰু স্কয়াৰ বিলাক মনত ৰখালে স্কয়াৰ কৰিলেও আমি পাৰিম বা ৰুটত থাকিলেও আমি তাক বৰ্গমূল ল'ব পাৰিম ওকে এতিয়া আমি কি কৰিম চাব প্ৰথমতে এই 625 ৰ বৰ্গমূলটো ভাঙি লওক 625 ৰ বৰ্গমূল কিমান 25 কাৰণ 25ক যদি আমি স্কয়াৰ কৰো 625 পাম তলত 11 থাকিলে ইনটু 14 থাকিলে আৰু এই √25 কিমান √25 মানে হৈছে 5 অৰ্থাৎ 5ক স্কয়াৰ কৰিলে 25 পাম ইনটু ওপৰত থাকিলে 11 আৰু 196 ৰ ৰুটৰ 196 কিমান 14 অৰ্থাৎ 14ক স্কয়াৰ কৰিলে 196 পাম ওকে এটা কিমান হ'ব এটো ডাইৰেক্ট পূৰণেই হৈ আছে গতি 11 ৰ লগত 11 কাটাকটি গল 14 কাটাকটি গল 5 তলত আছে ওপৰত 5 5 গুণ 25 গতিকে অনলি থাকিলে কিমান 5 থাকিলে গতি আমাৰ এনসাৰ কিমান হ'ব এনসাৰ এ 5 গতি এটা ইজি কোৱেশ্চন বাৰু এটো আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব কাৰণ আমাৰ পৰীক্ষাত সময়টো বেছি নিদিয়ে গতিকে আমাৰ কিমান সময়ত কিমান ধৰণৰ ক্যালকুলেশন কৰিব পাৰে হেতুকে চাব গতি ট্ৰিক্স লগাই পেলাই আপোনালোকে এইখিনি কৰিব লাগিব ফটাফট একদম পুৰা ফাষ্ট কৰিব লাগিব কোৱেশ্চন নম্বৰ 25 বহুত এটা ইন্টাৰেষ্টিং কোৱেশ্চন আৰু এইটো আপোনালোকে দেখিছে চাগে আৰু এইটো বহুত ডাঙৰ অৰ্থাৎ টাইম বহুত খাব কিছুমান হয়তো স্কিপ কৰি যাব কিন্তু একো কথা নাই এইটো একচুয়ালি 10 সেকেন্ডৰ পৰা এটা কোৱেশ্চন ওকে এটা চাব আপোনালোকে এনেকুৱা ধৰণৰ যদি কোৱেশ্চন থাকে প্ৰথমতে লক্ষ্য কৰিব পইণ্ট 1 আছে ইয়াত স্কয়াৰ আছে বা কিউব থাকিলে একো নাই ইয়াত সব সেম থাকিব লাগিব আৰু পইণ্ট 1 আছে ইয়াত চাব পইণ্ট 01 আছে অৰ্থাৎ ইয়াৰ পইণ্ট যিমানটা অংকৰ আগত পইণ্ট আছে ইয়াত তলত দুটাকে এটা বেছি আছে অৰ্থাৎ ইয়াত এটা দশমিক আছে আৰু ইয়াত দুটা দশমিক আছে ইয়াত দুটা আছে ইয়াত তিনটা আছে ইয়াত তিনটা আছে ইয়াত চাৰিটা আছে আৰু নম্বৰখিনি সেম তেনেহলে কি কৰিব এই টাৰ্মটো বাদ দিব এই টাৰ্মটোৰ স্কয়াৰটা উঠাই দিব ৰুটটো উঠাই দিব থাকিব কিমান 0.1 / 0.01
এই টাৰ্মটো থাকি যাব অনলি স্কোৱাৰটো গুচি যাব এই ৰুটটো গুচি যাব আৰু ইয়াক যদি আমি কৰোঁতে কিমান হ'ব ইয়াত 0 1 আছে অৰ্থাৎ একৰ পাছত দশমিকৰ পাছত দুটা অংক আছে যদি আমি কৰিম ইয়াক 100 ৰে পূৰণ কৰি দিম 0.01 * 100 আৰু ইয়াক কোন ক মানে ইয়াত আমি 100 ৰে পূৰণ কৰিব লাগিব ইয়াত দশমিকটো উঠাবলৈ কৰিম 1 আহিব কাৰণ একৰ লগত 100 পূৰণ কৰিলে 100 হ'ল কিন্তু কেইটা দশমিক আছে দুটা দশমিক আছে গতিকে দুটা দশমিক দিলো গতিকে দশমিকৰ পাছত 0 থাকিলে মান নাপাতিলেও হৈ যাব আৰু 1 100 কেইটা দশমিক আছে এটা দশমিক আছে এটা দশমিক দিলো অৰ্থাৎ পইণ্টৰ পাছত নাপাতিলেও হ'ব আৰু একে দশমিক কেইবাৰ গ'ল 10 বাৰ গ'ল গতিকে আমাৰ এনসাৰটো কিমান হ'ব অপচন বি 10 ওকে মই কৈ দিয়াৰ কাৰণে বহুত টাইম লাগিছে গতিকে আমি যদি প্ৰেক্টিছ কৰে নহয় এইখিনি দেখিয়ে গম পাব যে এনসাৰটো কিমান ওলাব অৰ্থাৎ ইয়াত এটা দশমিক আছে ইয়াত দুটা দশমিক আছে গতিকে এইটো অনলি 10 ওলাব আৰু যদি ইয়াত দুটা থাকে ইয়াত যদি তিনটা থাকে তে কি হ'ব সেম ওলাব ইয়াত যদি এটা থাকে ইয়াত যদি তিনটা থাকে তাহলে 100 ওলাব অৰ্থাৎ তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব অৰ্থাৎ ইয়াত যদি এটা থাকে ইয়াত যদি চাৰিটা দশমিক থাকে তাহলে 1000 ল'ব একৰ পাছত তিনটা শূন্য ল'ব সেই তেনেকৈ এইখিনি হৈছে এটা নিয়ম ওকে আৰু এইবিলাক ট্ৰিক্স হয় আৰু সেই ট্ৰিক্সখিনি আপোনালোকে এইটো দেখিলে হয়তো ডাঙৰ অংক বুলি পেলাই বহুত টাইম লাগিব পেলাই পাছ কৰি দিব অৰ্থাৎ নেক্সট কুৱেশ্যন কৰিব এইটো এৰি থৈ যাব এই এৰি থৈ যাবলৈ কোনো কথা নাই আমি এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আহিম যেনেকুৱা এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে নহয় সেই তেনেকুৱা টাইপৰ আমি কুৱেশ্যন ডিছকাছ কৰিম আৰু কেনেদৰে ট্ৰিক্স লগাই পেলাই পটককৈ এনচাৰটো আমি কৰিব পাৰোঁ আমি সেইখিনি চাম ওকে তেনেকুৱা ধৰণৰ আৰু এটা কুৱেশ্যন মই লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 26 মই চেম টাইপৰ এটা কুৱেশ্যন দিছোঁ আৰু এইটোত আপোনালোকৰ অপশ্যন দিয়া নাই ডাইৰেক্ট এইটো এনচাৰটো ওলাই যাব কেনেকৈ চাব ইয়াত চাব ইয়াত কেইটা আগত আছে দুটা আগত দশমিক আছে ইয়াত তিনটা আগত আছে অৰ্থাৎ ইয়াত দুটা আগত আছে ইয়াত তিনটা আগত আছে অৰ্থাৎ এটা বহা আছে ইয়াত দুটা আগত আছে ইয়াত তিনটা আগত আছে ইয়াত তিনটা আগত আছে ইয়াত চাৰিটা আগত আছে অৰ্থাৎ ইয়াতকে এটা দশমিক ইয়াত বহা আছে গতিকে স্কোৱাৰ আছে এইটো এই টাৰ্মটো কাটি দিব আৰু কি কৰিব লাগিব এই ৰুটটো কাটি যাব এই স্কোৱাৰটো কাটি যাব থাকিব কিমান 0.3 divided by 0.003 আৰু এইটো আমাৰ কি হ'ব ডাইৰেক্ট দেখিয়ে গম পাব যে ইয়াত যেহেতু দুটা আগত আছে ইয়াত তিনটা আগত আছে অৰ্থাৎ ইয়াতকৈ ইয়াত এটা আগত দশমিকটো বেছি আছে তেনে ক্ষেত্ৰত কি হ'ব এটা শূন্য হ'ব একৰ পাছত যদি ইয়াত যদি আমাৰ আৰু এটা থাকিলেহেঁতেন ইয়াত কেইটা আছে এটা দুটা আগত দশমিক আছে ইয়াত এটা দুটা তিনটা চাৰিটা দশমিক আছে গতিকে কি হ'ব দুটা শূন্য আহিলেহেঁতেন তেনেকৈ হয় এনচাৰ অ'কে টিক্স মানে ডাইৰেক্ট যদি আমি কৰিব বিচাৰোঁ তো ইয়াত যিহেতু এইটো আছে এটা আমি এইটো কেনেকৈ সলভ কৰিম এটা টিক্সটো গম পালে এটা কেনেকৈ দেখি চাব যে দুটা আগত থাকিলে ইয়াত যদি ইয়াত দশমিকটো এটা আগত বেছিকৈ আছে তাহলে 10 হ'ব দুটা আগত বেছি থাকিলে 100 হ'ব সৰি ইয়াতকৈ ইয়াত মানে আৰু ইয়াতকৈ ইয়াত যদি তিনটা আগত বেছি থাকে একৰ পাছত তিনটা শূন্য হ'ব গতিকে তেনেকৈ হৈ যাব আৰু যদি আপোনালোকে সেইটো নিয়মটো পাহৰি যায় কেলকুলেট কৰিবলৈ কি কৰিব দশমিকৰ পাছত যিমানটা অংক আছে যিমানটা অংক আছে একৰ পাছত সিমানটা শূন্য পূৰণ কৰি দিয়ক 0.03 আৰু ইনটু ইয়াত তলতহে চাব লাগিব ইয়াত ইমান যিমানে পূৰণ কৰিছোঁ ইয়াতো সিমানে পূৰণ কৰিব লাগিব ওপৰত তলত কি থাকিব অনলি থ্ৰী থাকিব আৰু ইয়াত থাকিব 5 থাকিব আৰু 3 এ 10 হৈ যাব অৰ্থাৎ ইয়াৰ এনচাৰটো হ'ব 10 ওকে কুৱেশ্যন নম্বৰ 27 এতিয়া আমাৰ আন এটা কুৱেশ্যন এইটো চাব কেনেদৰে কৰিব এইটো কিউব ৰুট হ'ব কিউব ৰুট এটা 8 আছে ইয়াত আৰু এইটো আছে কিউব ৰুট ওকে কিউব ৰুট আছে root over 16 divided by হৰণ আছে root over 100/49 into আকৌ 125 per cube root আছে এটা আমি কেনেদৰে সলভ কৰিম চাব এতিয়া কিউব ৰুট 8 মানে কিমান আছে আমাৰ 2 আছে যদি আগৰ ভিডিওখিনি চোৱা চাব কেনেকৈ উলিয়াই অৰ্থাৎ 8 মানে হৈছে 2 কিউব আৰু কিউব ৰুট মানে হৈছে কিউব 8 আছে ন এইটো আমি 2 কিউব পাতিব পাৰো আৰু এই কিউব 2 গলে কিউব 2 উঠি যাব অৰ্থাৎ কি থাকিব অনলি 2 থাকিব ওকে গতিকে আমাৰ 8 ৰ কিউব ৰুট হ'ব 2 divided by root over 16 root over 16 মানে কিমান 4 অৰ্থাৎ 4 স্কয়াৰ কৰিলে আমি 16 পাম আৰু স্কয়াৰটো কাৰণে ৰুট 2 উঠি যাব হৰণ এটো কিমান এটো ৰুটৰ ভিতৰত আছে গতিকে 100 ৰ যদি আমি বৰ্গমূল কৰোঁ কিমান হ'ব 10 হ'ব আৰু 49 ৰ বৰ্গমূল কৰিলে 7 হ'ব 7 হ'ব কিন্তু এটা কথা ইয়াত আছে হৰণ যদি আমি হৰণটো যদি আমি পূৰণলৈ লৈ যাওঁ তেতিয়াহ'লে কি হয় যদি আমি হৰণটো পূৰণলৈ লৈ যোৱা হয় তেতিয়াহ'লে এই পিছৰ যিটো সংখ্যা আছিল 10/7 এই সংখ্যাটো কি হয় হৰণটো যদি পূৰণ লৈ যাওঁ এই সংখ্যাটো ওলটি যায় অৰ্থাৎ ওপৰলৈ যাব 7 তললৈ যাব 10 ওকে ইনটু আকৌ 125 ৰ ঘনমূল অৰ্থাৎ কিউব ৰুট কিমান হ'ব 5 কাৰণ 5 ক যদি আমি কিউব কৰোঁ 125 পাম এটা কথা বুলি কৈলে হ'ল 5 এ 10 দুবাৰ যাব আকৌ 2 এ কাট যাব ওপৰত থাকিলে 7 তলত থাকিলে 4 ওকে এটো হৈছে আমাৰ এনসাৰ 4 এ 7 ৰ ঘন নাই যায় যদি আপোনালোকে সমষ্টিত ভাঙি বুলি কয় অৰ্থাৎ মিশ্ৰ ক্ৰমাঙ্ক হয় যদি নিব বিচাৰে 4 এগুণ 4 4 এগুণ 7 এনেদৰে আপোনালোকৰ এনসাৰটো থাকিব পাৰে ওকে মিশ্ৰ ক্ৰমাঙ্কনো কেনেকৈ গঠন কৰে আমি নেক্সট ভিডিওত আমি ভগ্নাংশৰ ওপৰত ভিডিও লৈ আহিম সেইখিনি আপোনালোকে চাব
Question number 28 and 29. Actually, এনেকুৱা question আগৰ আমি সার্চ এন্ড ইন্ডেক্স যেটা পঢ়িছিলো তাত question কৈছো আমি 41 question ডিসকাস কৰিছিলো সেইখিনি আপোনালোকে চাব এই সিম্পলিফিকেশন আৰু আপোনালোকৰ সার্চ এন্ড ইন্ডেক্স মিলাই 10টা ক্লাছত আমি ডিটেইলস লেসন ওয়াইজ আলোচনা কৰাৰ লগতে আমাৰ 70 প্লাস মান question ডিসকাস কৰা হৈ গ'ল অলৰেডি এই 70 মান যদি question আপোনালোকে ডিসকাস চাই আপোনালোকে বহুত এনেকুৱা ধৰণৰ কমন question এক্সামত অহা দেখা পাব ওকে আৰু আমি এটা এটো যদি কৰতে কি কৰিম প্ৰথমতে আমি একদম ডাঙৰ ৰুটটো ভিতৰ গোটেইখিনি সোমাই আছে অৰ্থাৎ প্ৰথমতে আমি একদম ভিতৰৰ ৰুটটো আমি ভাঙি আনিম গতিকে ৰুট ওভাৰ 49 মানে কিমান 7 কাৰণ 7 ক যদি আমি স্কয়াৰ কৰো 49 পাম কেনেদৰে ভঙা আছে এখিনি আগত দি থোৱা আছে চাব ওকে গতিকে আমি এটো 7 পাম আকৌ এই 7 লগত 29 টো যোগ হৈ আছে অৰ্থাৎ এই ৰুট 49 লগত যোগ হৈ আছে ৰুট 49 মানে 7 অৰ্থাৎ 7 লগত যোগ হৈ আছে গতিকে 7 লগত 29 যোগ কৰোঁ কিমান পাম এটো পাম আমি 36 ওকে আকৌ এই 36 টো আকৌ 36 টো আমি যদি উলিয়াম বৰ্গমূল কিমান হ'ব 6 হ'ব আৰু 6 লগত আকৌ 19 টো যোগ হৈ আছে গতিকে 19 লগত আমি 6 যোগ কৰোঁ কিমান হ'ব ৰুট ওভাৰ 25 পাম আকৌ ৰুট ওভাৰ 25 মানে কিমান 5 ওকে আৰু 5 আৰু এই 5 টো কাৰ লগত যোগ হৈ আছে 11 লগত যোগ হৈ আছে আৰু 5 লগত যদি আমি 11 যোগ কৰোঁ কিমান হ'ব এই ৰুটটো আছে ৰুটৰ ভিতৰত আমি 5 আৰু 11 যোগ কৰিলে আমি পাম 16 আৰু 16 ৰুট ওভাৰ 16 মানে কিমান 4 আৰু এই 4 টো কাৰ লগত যোগ হৈ আছে এই প্লাস এই গোটেই টাৰ্মটো আমি 4 পালো 5 ৰ লগত যোগ হৈ আছে আৰু 4 + 5 কিমান পাম 4 + 5 9 আৰু এইটো আছে ৰুট অৰ্থাৎ ডাঙৰ ৰুটটো আছে আৰু যদি আমি ৰুট 9 ভাঙো কিমান পাম 3 অৰ্থাৎ 3 স্কয়াৰ কৰিলে 9 পাম স্কয়াৰ কৰাৰ কাৰণে তাৰ স্কয়াৰটো উঠি যাব অৰ্থাৎ এনসার থাকিব 3 ওকে ইয়াৰ এনসার থাকিব 3 সেম এডুকেশন আপোনালোকে কৰিব আপোনালোকলে এৰিলো কিমান হ'ব আপোনালোকে জনাব এটা এক্সেল আৰু এটা শূন্য হ'ব লাগে এটো আপোনালোকে এনসাৰটো মোক কমেন্ট বক্সত জনাব কিমান হ'ব Question number 30 মই এটো টাইপৰ কোৱেশ্চন এনে জাস্ট ডিসকাস কৰি ধৰিলো আমি পাছত আমি এলসিএম এক্সেল বা পাছত আকৌ পুনৰ আমি এইখিনি ডিসকাস কৰিম তাৰ ভিতৰত দেখুৱাই থৈ যাম কাৰণ একো ডাঙৰ অংক আছে আমি সেইখিনি ডিসকাস কৰিম মই সৰু কথা কিটাহে কৈছো যাম যদি আপোনালোকৰ x + 1/x = কোনো এটা সংখ্যা মই a বুলি ধৰিছো a ৰাখে তেতিয়ালে কি কৰিব তাক যদি আমাৰ x² + 1/x² উলিয়াবলৈ হয় তেতিয়া কি কৰিব এই যেটো তাৰ ভ্যালু সেই ভ্যালুটো কি কৰিব স্কয়াৰ কৰি পেলাই -2 কৰি দিব ওকে অৰ্থাৎ আমাৰ ইয়াত x + 1/x যে আছে তাৰ মান কি আছে 2 আছে অৰ্থাৎ আমি তাক a বুলি ধৰি লৈছো এটা ফৰ্মুলা টাইপ ধৰি লৈছো এটা x² + 1/x² উলিয়াবলৈ কি কৰিম আমি ইয়াৰ যেটো ভ্যালু আছে তাক কি কৰিম a² মানে এই সংখ্যা ইয়াত যেটো থাকিব ইয়াৰ মানটো যেটো থাকিব সেই তাক আমি স্কয়াৰ কৰি দিম স্কয়াৰ কৰা কি কৰিম -2 অৰ্থাৎ -2 কৰিম অৰ্থাৎ কি হ'ব 2² মানে 4 -2 অৰ্থাৎ 4 - 2 কিমান হ'ব 2 অৰ্থাৎ ইয়াৰ এনসাৰটো কিমান হ'ব 2a হ'ব ওকে ইয়াৰ এনসাৰটো 2a হ'ব ওকে আৰু যদি আপোনালোকৰ x - 1/x = কোনো এটা সংখ্যা থাকে তেনে ক্ষেত্ৰত x² - 1/x² কেনেকৈ উলিয়াম সেম কোৱেশ্চন সেম টাইপ কোৱেশ্চন ইয়াত যেনেকৈ প্লাস থাকতে a² - 2 হৈছে ইয়াত মাইনাস থাকিলে কি কৰিব এই যেটো সংখ্যা তাক স্কয়াৰ কৰিব আৰু +2 কৰি দিব ওকে নেক্সট যদি x + 1/x = a হয় তেন্তে হলে x³ + 1/x³ তেনেকৈ এই কিউব থকা উলিয়াবলৈ কি কৰিব এই যেটো আমি সংখ্যা পালো ইয়াৰ যেটো মান দিয়া হ'ব সেই মানটো কিউব কৰিব কিউব কৰাৰ পাছত কি কৰিব 3 * এই সংখ্যাটোক 3 গুণটো মাইনাস কৰিব অৰ্থাৎ a³ - আছে অৰ্থাৎ এই সংখ্যাটোক কিউব কৰিব কিউব কৰাৰ পাছত এই যেটো ভ্যালু পাব সেই তাৰ 3 গুণটো মাইনাস কৰি দিব অৰ্থাৎ a³ - আছে আৰু যদি আপোনালোকৰ x - 1/x = a হয় আৰু x³ - 1/x² যদি উলিয়াবলৈ দিয়ে মাইনাসৰ উলিয়াবলৈ দিয়ে মাইনাসত আছে তেনে ক্ষেত্ৰত কি কৰিব a³ সেম মাইনাসত দিবা কৰিব প্লাস এটো হ'ব ইয়াৰ এনসাৰ গতিকে এই টাইপৰ কোৱেশ্চনখিনি আমাৰ আহি থাকে এটা হলো কোৱেশ্চন আপোনালোকে যিকোনো এক্সামত দেখিবলৈ পাবই গতিকে এই ফৰ্মুলাখিনি ৰখাই থক যে প্লাস হলে স্কয়াৰ হলে কি কৰিম প্লাস হলে কিউব হলে কি কৰিম মাইনাস হলে স্কয়াৰ হলে কি কৰিম মাইনাস হলে কিউব হলে কি কৰিম ওকে আৰু ইয়াতো 4 থাকিলে 5 থাকিলে কি হয় বা ডাঙৰ সংখ্যা থাকিলে কি হয় আমি সেইখিনি পাছত ডিসকাস কৰিম গতিকে আজি আমাৰ সিম্পলিফিকেশন কোৱেশ্চন এইখিনি আপোনালোকে সেইখিনি ডিসকাস কৰিব আৰু আপোনালোকে যদি পাৰে মেথছৰ কিতাপ মানে কম্পিটিটিভ এক্সামৰ কিতাপ পায়তো এখন কম্পিটিটিভ এক্সামৰ যিখন সিম্বল কিতাপ থাকে গোটেইখিনি থাকে সেইখন অনাতকৈ এক্সট্ৰাকে মেথছৰ কিতাপ এখন আনি ল'ব অনলাইনতে পাব সেইখিনি প্ৰেক্টিছ কৰিলেহে আপোনালোকৰ কি হ'ব পৰীক্ষালে মানে কম সময়তে যাতে আপোনালোকে মেথছটো কৰিব পাৰে সেই তেতিয়াহে হ'বগে ওকে গতিকে আপোনালোকে যদি কোনোবা নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকে মেথছৰ ভিডিঅ'খিনি চাব আৰু বেলেগত আপোনালোকৰ ফিজ দি পেলাই যিখিনি আপোনালোকে মেথছ শিকিছে বা যদি কোনোবাই পাইছে এইখিনি আপোনালোকক মই ফ্ৰীকৈ দি আছোঁ